এজেক্টলি আপুনি এটা খুব সুন্দৰ প্ৰশ্ন সুধিছে ঘটনাটো হৈছে শিশু এটা সুস্থ নাগৰিক এক পজিটিভ ধনাত্মক নাগৰিক ধনাত্মক ব্যক্তিত্ব সমাজলৈ হ'বৰ কাৰণে তাক সবতকৈ বেছি প্ৰয়োজন লাভ এফেকশ্যন টেণ্ডাৰ কেয়াৰ সেইখিনি এজন মানুহৰ বা আজিৰ যুগত মানুহবিলাক যান্ত্ৰিকতাৰ দৰে গিৰিয়েক ঘৈণীয়েক চবেই ব্যস্ত থাকিব লগা হয় এজন মানুহৰ সম্পূৰ্ণ পজিটিভলি লাভ এফেকশ্যন দি পেলাই ডাঙৰ কৰিবলৈ দুটাতকৈ বেছি বাচ্চা নোৱাৰে সাধাৰণতে কি হয় বেছি ল'ৰা ছোৱালী থকা ঘৰ এখনত কি হয় গধূলা বাপেক আহি পেলাই ল'ৰা ছোৱালীকেইটা ঘৈণীয়েকে এফালৰ পৰা ৰিপৰ্ট কৰে অমুক কৰিলে বাপেকে এফালৰ পৰা এজাউৰি পিটন দিয়ে সেই ল'ৰা ছোৱালীবিলাক পিছলৈ সেই মাৰপিট খাই প্ৰেমহীনতাৰে ডাঙৰ হোৱা ল'ৰা ছোৱালীবিলাক মোষ্টলি ক্ৰিমিনেল হয় অপৰাধবোধ বাঢ়ে ক্ৰুৱেলিটি বাঢ়ে সিহঁতেও ৰাস্তাত মানুহ এটা মাৰিবলৈ চিন্তা নকৰে এই দুখ পাব বুলি তাক বাপেকে মাৰোঁতে চিন্তা কৰা নাছিল নহয় যে ইয়াৰ দাঁতটো ভাগে নেকি সিহঁতেও চিন্তা নকৰা হয় ৰাস্তাত অস্তিন কোচে চ' পপুলেশ্যন যদি কণ্ট্ৰল কৰা যায় তেতিয়াহ'লে মাক বাপেকে ল'ৰা ছোৱালীক টেণ্ডাৰ কেয়াৰ লাভ এফেকশ্যন দি পেলাই ডাঙৰ কৰিব আগৰ দিনৰ কথা বেলেগ আছিল আগৰ দিনত আছিলে হাইজাত মৰিলে 5টা ল'ৰা ছোৱালী থাকে 5টা মৰি যায় চ' এতিয়া তেনেকুৱা কথা নাই মষ্ট অফ দ্য এপিডেমিক বেমাৰ আমি ৰোধ কৰি আহিছোঁ পলিঅ' নাইকিয়া হৈছে সৰুৱাই নাইকিয়া হৈছে ডায়েৰিয়া হৈ হাজাৰে হাজাৰে মানুহ নমৰে চ' এতিয়া কম সন্তান যদি ডাঙৰ কৰে তাক মানসিকভাৱে লাভ এফেকশ্যন দি পেলাই যদি ডাঙৰ কৰে তেতিয়াহ'লে তেওঁলোক পজিটিভ নাগৰিক হ'ব পাৰিব ধনাত্মক নাগৰিক হ'ব পাৰিব যি দেশৰ সুস্থ পঢ়াব কিছুমানে এই যে বেলেঞ্চটো আনিব পাৰে যিটো কণ্ট্ৰলটো আনিব পাৰে সেইটোৰ কাৰণে আমি এই সমস্যাটোৰ সমাধান বিচাৰি আমি কাম কৰি আছোঁ 2017 পৰা আৰু নৰ্থ ইষ্টত আমি 2019 বছৰৰ পৰা সক্ৰিয়ভাৱে কাম কৰি আছোঁ এখন কঠোৰ জনসংখ্যা নীতি আমাক লাগে কিন্তু আইনখন যদি আহে মানুহে হয়তো ভুল ভাবিব পাৰে ভুল বুজিব পাৰে বা বুজি নাপাব পাৰে এই বিভিন্ন কথাখিনি লৈ আমি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য ভাৰতৰ বাকী ৰাজ্যলৈকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনগাঁথনি সুকীয়া হয় গতিকে আমি বাকী ৰাজ্যৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কথা আমি একাকাৰ কৰিব আমি নোৱাৰোঁ তেওঁলোকৰ সমস্যা কিছুমান আছে জনসংখ্যাক লৈ যিটো আমি সমাধান কৰিব লাগিব ঠিক তেনেকৈ অসমৰ সমস্যাটো ইয়াৰ বিপৰীত আমাৰ এতিয়া বৃদ্ধি পাই আছে আমি সেইখিনিও কণ্ট্ৰল কৰিব লাগিব বা তাৰো সমাধান বিচাৰিব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ মানুহ অৰ্থাৎ অসমৰ বাহিৰে বেলেগ ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যৰ মানুহখিনিয়ে যেতিয়া ভুল নুবুজে আৰু অসমৰ মানুহখিনিয়ে যেতিয়া ভুল নুবুজে তাৰ কাৰণে আমি বিপৰীত দিশত আমি 17 অক্টোবৰৰ কথা ক'লোঁ তাতে আমি 28খন জিলাত আমি এই কামটো কৰিছিলোঁ 28খন জিলাই একেলগে শপত গ্ৰহণ কৰিছিলে যে আমি জনসংখ্যাৰ এই সমস্যাটোৰ ওপৰত আমি কাম কৰি যাম আমি মানুহক সজাগতা আমি আনি যাম ঠিক একেদৰে আমি এতিয়া 28খনতকৈ বেছি আমি প্ৰায় গোটেইখিনি জিলাত আমি কাম কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ 13 তাৰিখৰ প্ৰগ্ৰেমটো 13 নৱেম্বৰ প্ৰগ্ৰেমটো